কাজিৰঙাৰ গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত নামিছে নাগালেণ্ডৰ প্ৰাক্তন বিধায়কৰ পত্নী। বনকৰ্মীৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ প্ৰাক্তন বিধায়কৰ পত্নীলৈ এটা বৃহৎ নেক্সাছ জড়িত হৈ আছে গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত। কিন্তু কোন প্ৰাক্তন বিধায়কৰ পত্নী জড়িত গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত আহক চাওঁ। গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত প্ৰাক্তন বিধায়কৰ পত্নী। চোৰাং চিকাৰীৰে সম্পৰ্ক নাগালেণ্ডৰ প্ৰাক্তন বিধায়কৰ পত্নী। এক্স MLA নাগালেণ্ড টুৱেনচাং সমষ্টিত আৰু তেখেতৰ ৱাইফ হয় মেডাম লুথা। মেডাম লুথা এই কাৰ্যত ডাইৰেক্টলি জড়িত হৈ আছে। বন বিভাগৰ অভিযানত উৎখাত গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীৰ এটা বৃহৎ চক্ৰ। কাজিৰঙাৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকা 10জনকৈ লোকক। 25 ছেপ্টেম্বৰত বন বিভাগে আটক কৰা কাৰ্বি আংলঙৰ ইংলে পথাৰৰ ৰামেশ্বৰ সিংনাৰ নামৰ এজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত দীৰ্ঘদিন ধৰি গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত জড়িত এক বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় বন বিভাগ। ৰামেশ্বৰ সিংনাৰৰ নেতৃত্বতে কাজিৰঙাত চলিছিল গড়ৰ খৰ্গৰ বৃহৎ চোৰাং কাৰবাৰ। পোহৰলৈ আহিছে গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীৰে নাগালেণ্ডৰ টুৱেনচাং সমষ্টিৰ প্ৰাক্তন বিধায়কৰ পত্নী মেডাম লুথা গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত প্ৰত্যক্ষভাৱে জড়িত। গড়ৰ শিঙৰ টুকুৰাটো নাগালেণ্ডত ইতিমধ্যে জমা দিছে। তাতে এজন মেডাম লুথা বুলি কৈছে। মেডাম লুথা তেওঁ কোৱা মতে এজন এক্স MLA নাগালেণ্ড টুৱেনচাং সমষ্টিত 1995ত তেখেতৰ সমষ্টিৰ MLA আছিল আৰু তেখেতৰ ৱাইফ হয় মেডাম লুথা। মেডাম লুথা এই কাৰ্যত ডাইৰেক্টলি জড়িত হৈ আছে। পোহৰলৈ আহিছে গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত বহু তথাকথিত ভদ্ৰলোক জড়িত থকাৰ তথ্যও। এই গোটেই কেছটোত কাজিৰঙাৰে স্থানীয় আৰু তেওঁলোকে সমাজৰ পৰিচিত ব্যক্তি আৰু তেওঁলোকে সমাজত এটা প্ৰতিপত্তি থকা ব্যক্তি, এইসকল ব্যক্তি জড়িত হৈ আছে আৰু লগতে আমাৰ ইনচাইডাৰ আমাৰ নিজৰে মাউত আদি জড়িত আছে। গতিকে গোটেই এইটো এটা নতুন এটা আমাক সম্ভেদ দিছে। সেই বিষয়ত আমি এতিয়া নতুনকৈ ভাবিবলৈ বাধ্য হৈছোঁ। বৃহৎ চোৰাং চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে। কিন্তু এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীৰে জড়িত থকাৰ তথ্য পোহৰলৈ অহা নাগালেণ্ডৰ প্ৰাক্তন বিধায়কৰ পত্নী মেডাম লুথাৰ বিৰুদ্ধে। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছ দলৰ নেতা পালি নেতাৰ মুখত দুৰ্নীতিৰ কথা আৰু ভোটৰ মুখত ৰাম নাম একেই কথা। SI কেলেংকাৰী সন্দৰ্ভত বিৰোধী কেনেদৰে উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰই। কিন্তু কোনে কংগ্ৰেছক কৰিলে এই ক্ষুৰধাৰ সমালোচনা? লক্ষ্যকৰ পদ্ম হাজৰিকাৰ পিছত কংগ্ৰেছক প্ৰত্যাক্ৰমণ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাৰ। কলে কংগ্ৰেছ দলৰ নেতা পালি নেতাৰ মুখত দুৰ্নীতিৰ কথা আৰু ভোটৰ মুখত ৰাম নাম একেই কথা। কংগ্ৰেছ দলৰ নেতা কাৰ্যকৰ্তাৰ মুখত দুৰ্নীতিৰ কথা আৰু ভোটৰ মুখত ৰাম নাম একেই কথা। চূড়ান্ত দুৰ্নীতি ভ্ৰষ্টাচাৰত নিমজ্জিত সেই ৰাজনৈতিক দলটোৱে 15 বছৰ ধৰি যি অসমত অপশাসন চলাইছিল তাৰ বিকল্প হিচাপে অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক শাসনাধিষ্ঠিত কৰিছিল। সেই কথাষাৰ তেখেতসকলে পাহৰি যোৱাটো উচিত। চিৰাঙৰ বিজনীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কটাক্ষ কৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। আপোনালোকৰ সন্মুখত আমি এটা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ যে আমি লক্ষ্য কৰিছোঁ যে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই ৰাজ্যসভাৰ সাংসদ মাননীয় অজিত কুমাৰ ভূঞা ডাঙৰীয়াকে লৈ বিভিন্ন বামপন্থী দলৰ তেখেতসকলৰ সতীৰ্থৰ উপস্থিতিত এখন সংবাদ মেল যোগে কৃষি বিধেয়কৰ বিৰোধিতা কৰি বিভিন্ন ধৰণৰ বক্তব্য উপস্থাপন কৰিছে। আমি বিবেচনা কৰিছোঁ তেখেতে আজি যি বক্তব্য উপস্থাপন কৰিছে সেই বক্তব্য উপস্থাপন কৰাটো তেখেতৰ এটা স্ববিৰোধিতাৰ নামান্তৰহে মাথোন। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 নৰ্থ ইষ্ট। কি অৱস্থাত আছে প্ৰয়াত কৌতুক অভিনেতা খাপলাংকাই পৰিয়াল? কেনেদৰে দিন কটাব লগা হৈছে কৌতুক অভিনয়েৰে দৰ্শকৰ মন জয় কৰি যোৱা অভিনেতাগৰাকীৰ পৰিয়ালে? খাপলাংকাই পৰিয়ালে পাইছেনে চৰকাৰী সুবিধা? কি অৱস্থাত আছে কৌতুক অভিনেতা খাপলাংকাইৰ পৰিয়াল?
এসময়ৰ জনপ্ৰিয় খাপলাংকাই খ্যাত মঙলদৈৰ ৰাহুল দাসক আপোনাৰ বাৰু মনত আছেনে? 2017 চনৰ 15 অক্টোবৰত দেহাৱসান ঘটিছিল এই ৰাহুল দাসৰ। জীৱিত কালত তেওঁৰ ঘৰত দৈনিক উপস্থিত হৈছিল সাংস্কৃতিক জগতৰ বহু মুধাফুটা লোক। অতিথিক ভাত চাহ খুৱাই বিশ্ৰাম ল'বলৈ সময়ৰো অভাৱ হৈছিল ৰাহুল দাসৰ পত্নী মহিলা দাসৰ। কিন্তু সেইগৰাকী মহিলা দাসে আজি এসাঁজ ভাতৰ বাবে পথৰ কাষত চাহৰ দোকান দি জীৱন নিৰ্বাহ কৰি আহিছে। খাপলাংকাই পৰিচয়েৰে জনপ্ৰিয় হৈ পৰা ৰাহুল দাসৰ মৃত্যুৰ 3টা বছৰ উকলিল, কিন্তু কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে এই পৰিয়ালটোক। পৰিয়ালটোৱে লাভ নকৰিলে অন্ন সুৰক্ষা আঁচনিৰ এখন কাৰ্ড। ৰাহুল দাসৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। মঙলদৈ চহৰৰ কৰিম চকত চাহৰ দোকান দি পুত্ৰৰ পঢ়াৰ খৰচ উলিওৱা এই মহিলা দাসে নিউজ 18ৰ কেমেৰাৰ সন্মুখত কথা ক'বলৈ গৈ উচুপি উঠিল। এটা সময়ত খাপলাংকাই বুলি চব ল'ৰা ছোৱালী অসমৰ মানে গোটেইখিনিয়ে মানে ইমূৰৰ পৰা সিমূৰলৈ চবেও চায়, চবেও হাঁহে। আজি খাপলাংকাই নাই কাৰণে খাপলাংকাই পত্নী ক'ত আছে কোনো মোক চিনি নাপায়। এতিয়া মই আজি ফুটপাথত পৰি আছোঁ নে ক'ৰবাত মই কি কৰি আছোঁ কোনো মোক দেখা নাপায়। মোক দেখে, বহুতে দেখে, কিন্তু কোন হয় মোক কোনো চিনি নাপায়। মই ফুটপাথত দোকান দি আজি মই জীৱন নিৰ্বাহ কৰি আছোঁ মই ল'ৰাটোৰ লগত। খাপলাংকাইৰ মৃত্যুৰ খবৰ ল'বলৈ সাংস্কৃতিক জগতৰ পৰা ৰাজনৈতিক জগতৰ বহু লোক আহিছিল, কিন্তু বৰ্তমান এই পৰিয়ালটোৰ খবৰ ল'বলৈ আহৰি নাই কাৰো। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। দুটি কণমানি সন্তানক লগত লৈ ৰেলৰ আগত পৰি জীৱন ত্যাগ কৰিলে এগৰাকী মাতৃয়ে। পাঠশালাৰ তালতলত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। কিন্তু কিহৰ বাবে 2 সন্তানসহ আত্মহত্যাৰ পথ বাছি ল'লে মহিলাগৰাকী? পাঠশালাৰ তালতলত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা। এটি 1.5 বছৰীয়া আৰু এটি 5 বছৰীয়া সন্তানক লৈ এগৰাকী মাতৃৰ আত্মহত্যা। ডাঙৰটো ছোৱালীৰ বয়স হৈছে 7 বছৰ আৰু সৰুটো ছোৱালীৰ বয়স হৈছে 2 বছৰ। আৰু স্বামীয়ে কি কৰা আছিলে? স্বামী এজন ট্ৰাক চালক, তেখেতে ড্ৰাইভাৰী কৰি জীৱন নিৰ্বাহ কৰে। স্বামী গৃহৰ 2 ভগ্নীৰ হাতত অত্যাচাৰৰ বলি হৈছিল এইগৰাকী মহিলা, আৰু তাৰ পিছতেই ৰেলৰ আগত 2টি সন্তানক লগত লৈ এইদৰে অপমৃত্যুক আদৰি লয় এইগৰাকী মহিলাই। অকথ্য নিৰ্যাতন কৰে আৰু নিৰ্যাতনৰ বলি হৈ আজি এনেকুৱা ধৰণে এক অত্যন্ত বেদনাদায়ক ঘটনা আত্মহত্যা কৰিবলৈ বাধ্য হ'ল 2টি কণমানি দেৱশিশুক লৈ। ঘটনাৰ পিছতেই পাঠশালা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান। মিনুৱাৰা খাতুন নামৰ এইগৰাকী মহিলাৰ ঘৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত টংলাত বুলি জানিব পৰা গৈছে। পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ৰ পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ। স্ট্রং মানে জানেনে মাইথন। স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। শিক্ষকৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত লিক কৰা আঁৰত আচলতে কোন কোন জড়িত? দিবন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও PK দত্ত এতিয়াও পলাতক। ইয়াৰ মাজতে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইনে 10ম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমানৰ হুজিয়া আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱপ্ৰয়াক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে। SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত কোনে লিক কৰিছিল? আৰক্ষীৰ জালত পৰিবনে মূল খলনায়ক? এনেবোৰ প্ৰশ্নৰ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ইতিমধ্যেই SI নিযুক্তি পৰীক্ষাত কেলেংকাৰী কৰাৰ বাবে এইজন দিবন ডেকাক দালাল আখ্যা দিছে। লগতে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰাও দিবনক বৃহস্পতিবাৰে বহিষ্কাৰ কৰে। দিবন ডেকাক কোনো নিযুক্তি দিয়া নাছিলে এই কথাষাৰ মই আগতে কৈছিলোঁ। প্ৰাথমিক সদস্য, তেওঁ কোনো দলৰ নেতা নহয়, তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য। গতিকে আমি তেওঁক প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি নিলম্বিত কৰিছোঁ।
ইয়াৰ মাজতেই শুকুৰবাৰে এছআই নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাটিল সন্দৰ্ভত 10ম আৰক্ষী বেটেলিয়নৰ অধিনায়কলৈ সন্দেহৰ আঙুলি টোৱালে। 10ম আৰক্ষী বেটেলিয়নত ৰখা প্ৰশ্নকাকত অধিনায়ক মানৱেন্দ্ৰ দেৱৰয়ে লিক কৰাৰ সন্দেহ প্ৰকাশ কৰে বিধায়ক জাকিৰ হুছেইন চিকদাৰে। এই সিল প্ৰশ্নকাকতসমূহ ৰখা হৈছিল 10 এপিবিএন কাহিলীপাৰা। 10 এপিবিএন কাহিলীপাৰাৰ পৰা এই প্ৰশ্নকাকত ফাদিল হৈছিল নেকি আজিৰ তাৰিখত কিন্তু এটা ডাঙৰ প্ৰশ্ন। এতিয়া 10 এপিবিএনৰ এই প্ৰশ্নকাকত ৰখাৰ সময়ত তাত আৰক্ষী বিভাগৰ দায়িত্বত কোন আছিল? 10 এপিবিএনৰ যিজন আৰক্ষী বিভাগ মুৰব্বী কমাণ্ডেণ্ট, তেওঁ এই প্ৰশ্নকাকতৰ তদন্তৰ আওতাত আহিছেনে নাই, তেওঁ সোধপোছ কৰা হৈছেনে নাই? 10ম আৰক্ষী বেটেলিয়নৰ অধিনায়ক পদৰ পৰা দিছপুৰৰ আশিক ধন্য মানৱেন্দ্ৰ দেৱৰয় ততাতৈয়াকৈ হোজাইৰ আৰক্ষী অধীক্ষক পদলৈ বদলি হৈ যায়। কিন্তু এছআই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ আঁৰত আৰক্ষী বিষয়া মানৱেন্দ্ৰ দেৱৰয় জড়িত বুলি কংগ্ৰেছী বিধায়ক জাকিৰে বিষয়াজনৰ অতীতৰ কেতবোৰ কেলেংকাৰীৰ কথা সদৰি কৰে। 10 এপিবিএনৰ এই প্ৰশ্নকাকত যি সময়ত ৰাখিছিল, সেই সময়ত যিজন আৰক্ষী বিষয়া তাত আছিল, সেই ব্যক্তিজন এটা সময়ত শিৱসাগৰৰ আলফাৰ পইচা বিচাৰি বহুতৰ চোতাল খান্দিছিল। সেই আৰক্ষী বিষয়াজনে বৰাকবেলিৰ কয়লা চিণ্ডিকেটৰ সোৱাদ লৈছিল, চুপাৰী চিণ্ডিকেটৰ সোৱাদ লৈছিল। এনেকুৱাভাৱে অজস্ৰ সুফল নহয় কুফল কামবিলাকত জড়িত থকা ব্যক্তি এজন কিন্তু ইয়াৰ লগত জড়িত থাকিব পাৰে বুলি আমাৰ সন্দেহ হৈছে। উল্লেখযোগ্য যে এছআই নিযুক্তি পৰীক্ষাৰ ব্যাপক কেলেংকাৰীৰ আঁৰত জড়িত হৈ আছে বহুসংখ্যক বাঘা লোক। যিসকলক তদন্তকাৰী আৰক্ষীয়ে ধৰিব পাৰিবনে নাই তাত সন্দেহৰ অৱকাশ আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। পোহৰলৈ আহিছে PK দত্তৰ অবৈধ সম্পত্তিৰ আঁৰৰ ব্যক্তিগৰাকীৰ নাম। সুদীপ পৈত্য নামৰ এজন লোকৰ সহযোগত বৰাকত PK দত্তই গঢ়িছিল অবৈধ সম্পত্তি। PK দত্তৰ হৈ বৰাকত চিণ্ডিকেটৰ ধন সংগ্ৰহ কৰিছিল সুদীপ পৈত্যই। PK দত্ত আৰু সুদীপ পৈত্য এজন প্ৰাক্তন ডিআইজি, আনজন সুপাৰী চিণ্ডিকেটৰ দালাল। PK দত্তৰ হৈ সুপাৰী চিণ্ডিকেটৰ ধন উঠাইছিল বৰাকৰ সুপাৰী চিণ্ডিকেটৰ দালাল সুদীপ পৈত্যই। নিউজ 18ৰ ইনভেষ্টিগেশ্যনত এনে তথ্য পোহৰলৈ অহাৰ পিছতেই অভিযোগ সজোৰে খণ্ডন কৰিছিল অভিযুক্ত সুদীপ পৈত্যই। কোনো কানেকশনই নেই, আমি জানিও না কে বা কারা জড়িত, আমি কিছু বলতেও চাই না এগুলাতে। আমি একজন কন্ট্রাক্টর, আমি ক্লাস 1 কন্ট্রাক্টর, আমি আমার ব্যবসা নিয়ে জড়িত। এগুলা কে সিন্ডিকেট চলায় বা কী করে এগুলোর সাথে আমি কোনো অ্যাঙ্গুলেই জড়িত নয়। আর সেকেন্ড কথা হচ্ছে কেউ ফেসবুক অ্যাকাউন্ট থেকে ফটো নিয়ে ওরা যদি আমাকে সিন্ডিকেটের সাথে জড়িত বলছে তো আমাকে প্ৰমাণ দেখাক। ইটোৰ পিছত সিটো অভিযোগেৰে মুখৰ হৈ পৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটো। সংগঠনটোৱে অভিযোগ কৰা মতে চুপাৰী আৰু কয়লাৰ লগতে মাটিৰ চিণ্ডিকেটতো জড়িত থকা এই সুদীপ পৈত্যৰ সহযোগতেই বৰাকত PK দত্তই ক্ৰয় কৰিছিল এখন বৃহৎ চাহ বাগিচা। আপুনি যদি চুপাৰী চিণ্ডিকেটৰ পৰা আদি কৰি চিণ্ডিকেটৰ লগত যদি জড়িত নহয়, আপুনি কি কাৰণত হোষ্টেল এষ্টাৰ প্ৰিমিয়ামৰ পৰা 26 আগষ্ট 2019 টকা 20 লাখ লৈ PK দত্ত ঘৰলৈ গৈছিল? আপুনি যাওঁতে এখন উবেৰ বাহন ব্যৱহাৰ কৰিছিল, এইটো আমাক মুকলিভাৱে উত্তৰ লাগে। ধনৰ লেনদেন কৰিছিল হোটেল ভাৰ্গৱত, তেখেতে ব্যৱসায়িক কাৰণত হোটেল ভাৰ্গৱত আহি ধনৰ লেনদেন কৰিছিলে। আৰু গোটেই চুপাৰী চিণ্ডিকেটৰ গোটেই ধনৰ লেনদেনটো হোটেল ভাৰ্গৱত হৈছে। আৰু হোটেল ভাৰ্গৱখন কাৰ এইটো অসমবাসী ভালদৰে জানে। PK দত্তৰ যিমানবোৰ অবৈধ মাটিৰ জমিন যিবোৰ আছে সেইবোৰ সুদীপ পৈত্যই এইকাৰণে জড়িত হ'ব পাৰে কাৰণ তেখেতে বিভিন্ন সময়ত PK দত্তৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিলে। সংগঠনটোৰ অভিযোগ, গুৱাহাটীলৈ আহিলে এই সুদীপ পৈত্য PK দত্তৰ ইমানেই বিশ্বাসী আছিল যে বৰাকৰ সকলো চিণ্ডিকেটৰ ধন সুদীপকে সংগ্ৰহ কৰাৰ দায়িত্ব এৰি দিছিল PK দত্তই। এতিয়াও গুৱাহাটীলৈ আহিলে সুদীপে PK দত্তৰ বিলাসী বাহনেৰে ঘূৰা মেলা কৰা বুলি অভিযোগ আনিলে সংগঠনটোৱে। PK দত্তৰ এখন XUV বাহন আছে, XUV বাহনখন লৈ তেখেতে মুক্তভাৱে বিচৰণ কৰি ফুৰিছিল গুৱাহাটীত। আমি বিভিন্ন সময়ত দেখা পাইছোঁ চুপাৰীৰ পৰা আদি কৰি যিকোনো গাড়ী চলিলে তাতে এটা ধনৰ অংক হয়। এই ধনৰ অংকবোৰ তাতে আয়ুক্তবিলাকক হাতত দিব লাগে। এই মাজৰ মানুহজন আছিলে, এই PK দত্তক দিব লগা হৈছিলে। এই মাজৰ মানুহজন আছিল এই সুদীপ পৈত্য। সুদীপ পৈত্যৰ হাতেৰে ধন কালেকশ্যন কৰি PK দত্তক লৈছিলে। সেইকাৰণে আমি মুক্তভাৱে ক'ব পাৰোঁ যে সুদীপ পৈত্য বোলা ব্যক্তিজন 110% এই গোটেই চিণ্ডিকেটৰ লগত জড়িত আৰু PK দত্তৰ খুব ঘনিষ্ঠ আৰু PK দত্তৰ আটাইবোৰ কেলেংকাৰীতে সুদীপ পৈত্য বোলা মানুহজন জড়িত আছে। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা,
নিউজ 18 অসম নৰ্থ ইষ্ট। বুটৰ দাইলত এগৰাকী ছাত্ৰীয়ে লিখিলে অ মোৰ আপোনাৰ দেশ, লিখিলে শান্তি মন্ত্ৰ। অসম্ভৱ যেন লগা এই কাৰ্য সম্পন্ন কৰি আছাম বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে তেজপুৰৰ এগৰাকী ছাত্ৰীয়ে। এগৰাকী প্ৰবল ইচ্ছাশক্তিৰ মেধাৱী ছাত্ৰী, নাম সুস্মিতা কুমাৰী। তেজপুৰৰ কুন্দাবাৰীৰ যোগেন্দ্ৰ সিং আৰু হিৰণময়ী দেৱীৰ নাতি তথা অঞ্জলি দেৱীৰ কন্যা সুস্মিতাই ইংৰাজী ঐচ্ছিক বিষয় হিচাপে লৈ স্নাতক ৬ষ্ঠ সামীক্ষিকত সম্প্ৰতি অধ্যয়ন কৰি আছে তেজপুৰ মহাবিদ্যালয়ত। এইগৰাকী ছাত্ৰীয়ে শেহতীয়াকৈ বুটৰ দাইলত অসমীয়া জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ লিখি অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে বুটৰ দাইলতে শান্তিমন্ত্ৰ লিখি লাভ কৰিছে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছৰ খিতাপ। পঢ়া শুনাৰ উপৰিও আজৰি সময় পালে ঘৰুৱা ইটো সিটো কাম বনত সহায় কৰি ভাল পোৱা সুস্মিতাই তাৰ মাজতে নিজৰ সৃষ্টিশীল মনৰ উমান দাঙি ধৰিবলৈ সক্ষম হৈছে এনেদৰে। বুটৰ দাইলৰ উপৰিও চাউলত ৫ বৰ্ণৰ একোটা শব্দ, ৰাষ্ট্ৰীয় পতাকা তথা বিভিন্ন চিত্ৰ অংকিত কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইটো অ মোৰ আপোনাৰ দেশটো মই লিখি চাওঁ, তাৰপিছত সেইটো মই আছাম বুক অফ ৰেকৰ্ডছত মেইল কৰিলোঁ। সেইটো কনফাৰ্মেশ্যন পালোঁ মই 24 আগষ্টত। তাৰপিছত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত মেইল কৰিব মোৰ ইচ্ছা হ'ল। সেইটোত মই শান্তি মন্ত্ৰ লিখি পেলাই দিছিলোঁ। সেইটো কনফাৰ্মেশ্যন মই পালোঁ 7 ছেপ্টেম্বৰত। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাজ্যত আজি গঠন কৰা হ'ল আন এটি ৰাজনৈতিক দল। মহানগৰ সংগঠনটোৰ নেতৃত্বই নৱগঠিত ৰাজনৈতিক দলৰ নাম ঘোষণা কৰাৰ লগে লগে ৰাজ্যত সংগঠনটোৰ কৰ্মকৰ্তাসকলে আনন্দ উল্লাস প্ৰদৰ্শন কৰি আদৰণি জনাইছে। নলবাৰীতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নৱগঠিত ৰাইজৰ দলক আদৰণি জনাই সংগঠনটোৰ কৰ্মীসকলে নলবাৰী চহৰৰ বাটে চকত পতাকা ফুটাই আনন্দ উল্লাস কৰে। উক্ত কাৰ্যসূচীত শতাধিক কৰ্মী অংশগ্ৰহণ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা সংযুক্ত আঞ্চলিক দল সহ অসমৰ ৭০টা সংগঠনৰ গৰ্ভত আৰু ঔৰসত জন্ম হৈছে ৰাইজৰ দল। এই ৰাইজৰ দলটোত নিশ্চিতভাৱে সক্ৰিয়ভাৱে উপদেষ্টা হিচাপে থাকিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰ, ডক্টৰ নগেন শইকীয়া ছাৰ, উদয়াদিত্য ভৰালী ছাৰ, জাহ্নু বৰুৱা ককাইদেউ, পৃথ্বীৰাজ ৰাভা, ৰাণা চাংমাই, ডক্টৰ ঘনশ্যাম নাথ, ডক্টৰ নাৰায়ণ শৰ্মা, ডক্টৰ ৰঞ্জিত নাৰায়ণ ডেকা, এই আটাইবিলাক মানুহক আমি পাইছোঁ আৰু আজি তেওঁলোকে উপদেষ্টা হিচাপে সক্ৰিয় উপদেষ্টা হিচাপে কাম কৰিবলৈ আগবাঢ়ি আহিছে। নতুনকৈ ৰাজনৈতিক দল গঠন হৈছে। অসমৰ ৰাজনৈতিক দল অসমৰ ৰাজনীতিক আৰু ফেচিষ্টক পৰাভূত কৰাৰ স্বাৰ্থত এই ৰাইজৰ দল নামৰ নতুন দলটিয়ে নিশ্চয় অসমত এক নতুন প্ৰগতিৰ সূচনা কৰিব, গণতন্ত্ৰৰ সূচনা কৰিব। ফেচিষ্টক পৰাভূত কৰাৰ কাৰণে উমৈহতীয়াভাৱে কাৰ্যপন্থা তেওঁলোকে ল'ব, আমি তাকে আশা কৰিছোঁ। কি কয় নতুন দলটোৰ মূল নেতৃত্বত থাকিব অখিল গগৈ। অখিল গগৈ অতি সোনকালে জেলৰ পৰা ওলাই আহি আছে আৰু অহা নিৰ্বাচনত তেওঁলোকে ৰণকহল স্থিৰাং কৰিব। নিউজ ফ্লাশ।